हेलो एवरीवन आशा কৰিছো আপোনাৰ সবাই ভালে আছে আৰু আজি আমি যেটো টপিকৰ ওপৰত কথা পাতিব গৈছো এই টপিকটো হ'ব আমাৰ পার্সেন্টেজ যোৱাকালি মই এটা ভিডিও বনাইছিলো সেই ভিডিওটোৰ ওপৰত মই কিছুমান কথা কৈছিলো কি কথা কৈছিলো মানে পার্সেন্টেজৰ প্ৰশ্নবোৰ আমি কেনেদৰে সমাধান কৰিব পাৰো পার্সেন্টেজবোৰ কেনেদৰে আমি সমাধান কৰিব পার্সেন্টেজৰ বেসিক কনসেপ্ট কিমান পার্সেন্ট হলে তাৰ ভগ্নাংশত কেনেকৈ আমি ৰূপান্তৰ কৰিব বা ভগ্নাংশ এটা থাকিলে তাক আমি পার্সেন্টেজত কেনেকৈ ৰূপান্তৰ কৰিব তাৰ বিষয়ে আমি বহুত কিছু প্ৰশ্ন আমি চাইছিলো আপোনালোকে নিশ্চয় যদি আপোনালোকে লাষ্ট ভিডিওটো চোৱা নাই তেনেহলে আপোনালোকে প্লিজ এবাৰ লাষ্ট ভিডিওটো আমাৰ চাই লব তাতে মই পার্সেন্টেজৰ বিষয়ে বেসিক ডিটেইলছ খিনি কৈ দিছিলো যিখিনি আমাৰ মানে দৰকাৰ হৈ থাকে ঠিক আছে তো আজি আমি কি কৰিব লাইছো আজি আমি পার্সেন্টেজৰ ওপৰত কিছুমান প্ৰশ্ন উলাব বিচাৰিছো ঠিক আছে প্ৰশ্নখিনি আমি একেবাৰে মানে কনসেপচুৱেল ক্লিয়াৰিটি হিচাপে যাম কনসেপ্ট ক্লিয়াৰ কৰি সমাধান কৰিম ঠিক আছে যদি আপোনালোকৰ প্ৰশ্নখিনি বুজিবলৈ অলপমান টান হৈছে তেনে প্লিজ আপোনালোকে লাষ্ট ভিডিওটো এবাৰ চাই লব মই বাৰে বাৰে কৈছো আৰু ইয়াতে আপোনালোকে এটা বস্তু ভালদৰে মন কৰিব লগতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত 15 মার্কস ম্যাথমেটিক্স এড কৰি দিয়া আছে আপোনালোকে নিশ্চয় জানে আপোনালোকে যদি এটোৰ লগত অবগত আছে তেনেহলে আপোনালোকে নিশ্চয় জানি গম পাব যে গ্ৰেজুৱেট টিচাৰ যেটো পোষ্ট উলাইছে আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ যেটো পোষ্ট উলাইছে তাতে ম্যাথমেটিক্সৰ এটা পাৰ্ট এড কৰি দিয়া আছে 15 মার্ক এটা এড আছে ঠিক আছে আৰু 29 ডিসেম্বৰত এটো পৰীক্ষাটো হ'ব তো আপোনালোকে নিশ্চয় এইবোৰ বস্তু জানে যে পৰীক্ষা আহি আছে ইমান দিন আমাৰ হাতত নাই তো আপোনালোকে এই প্ৰশ্নবোৰলৈ অলপ মন কৰিব ঠিক আছে এনেকা নহয় যে আপোনালোকে একেবাৰে ইগনোৰ মাৰিব পার্সেন্টেজৰ পৰা আপোনালোকে চাব প্ৰতি বছৰে পার্সেন্টেজৰ পৰা কিছু না কিছু প্ৰশ্ন থাকে এটা নহলে দুটা প্ৰশ্ন থাকে আপোনালোকে নিশ্চয় এবাৰ ভালদৰে চাই লব ঠিক আছে তো আৰু বেছি দেৰি নকৰি আমি আজি প্ৰশ্নখিনি আৰম্ভ কৰি দিও ইয়াতে কি আছে যদি এৰ আয়ৰ 60% ইয়াতে ইয়াতে এটো কি হৈ যাব ইয়াতে হ'ব বি হা এটো খ হৈ গৈছে যেতে আমি কনভার্ট কৰিছিলো এসা পিছত যদি এৰ আয়ৰ 60% বিৰ আয়ৰ 75% সমান হয় তেন্তে বিৰ আয় এটো হ'ব এৰ আয়ৰ x% সমান হয় তেন্তে x ৰ মান কিমান হ'ব ইয়াতে কৈছে ধৰি লৈছো এৰ আয় কিমান এৰ আয় a বুলি ধৰি লৈছো বিৰ আয় b বুলি ধৰি লৈছো এৰ আয়ৰ 60% of a এটো কিমান হৈ যাব b আয়ৰ কিমান 75% সমান তাৰ মানে 75% of b দুনিয়াকে আহি গল বস্তুটো এতিয়া কথাটো হল ইয়াতে 60% মানে মই কি লিখিম এটা কথা আপোনালোকে ইয়াতে ভালদৰে গম পাই লব ঠিক আছে দুও পিনে পার্সেন্ট আছে পার্সেন্ট আমি দুও পিনে একেবাৰে কাটি দিব পাৰিম তেনেহলে ইয়াতে অফ মানে পূৰণ 60 into a equals to 75 into b ঠিক আছে এতিয়া মই ইয়াতে কি কৰিম 60 আছে ইয়াতে আমাক কি কৈছে ইয়াতে বিৰ আয়টো আমি উলিয়াই লম তেনেহলে বিৰ আয় কিমান হ'ব বিৰ মানটো কিমান হ'ব 60 into a থাকি যাব আৰু এইফালে 75 আছিল এইফালে আহিলে কি হ'ব হেতু হৰণ হৈ যাব আপোনালোকে নিশ্চয় গম পাইছে তেনেহলে আমি 60 ক যদি 15 ৰে কাটি দিও কিমান হ'ব 4 আৰু 75 ক যদি আমি 15 ৰে কাটি দিও কিমান হ'ব 5 তেনেহলে কিমান হৈ যাব হেতু 4a/5 ঠিক আছে এতিয়া প্ৰশ্নটোত কি কৈছে যে এৰ আয়ৰ x% সমান ঠিক আছে এৰ আয়ৰ x% সমান তাৰ মানে ইয়াতে কি কৈছে ইয়াতে আপোনালোকে ভালদৰে এটা বস্তু মন কৰিব এক আমি 5 ভাগ কৰিলে 4 ভাগ কাৰ সমান b ৰ সমান এক আমি 5 ভাগ কৰিছো 5 ভাগ কৰাৰ পিছত 4 ভাগ কাৰ সমান হৈছে b ৰ সমান এতিয়া আপোনালোকে নিশ্চয় এটা হ'ব এৰ আয়ৰ কিমান পার্সেন্ট x কিমান পার্সেন্ট হৈ যাব 4/5 আপোনালোকে এটা বস্তু যাব 1/5 আপোনালোকৰ কিমান আছিল 20% আপোনালোকে যদি লাষ্ট ভিডিওত চোৱা নাই আপোনালোকে তাতে প্লিজ চাই লব ঠিক আছে বা আপোনালোকে নতুবা আপোনালোকে এটো কৰিব কিমান পার্সেন্ট ইয়াতে ডাইৰেক্ট আপোনালোকে এটা 100% ইনটু কৰি দিয়ক আহি যাব আপোনালোকৰ 4 ইনটু ইয়াৰ লগত কিমান কৰিব 4 5 দি যদি আমি ইয়াক 100 ক হৰণ কৰি দিও তেনেহলে ইয়াতে আমাৰ কিমান আহি যাব 20 into 4 কিমান হৈ যাব 80 into a% তাৰ মানে কিমান পার্সেন্ট হৈ গল এর 80% এর b কাৰ সমান এর 80% ৰ সমান কিমান কাৰ সমান 80% ৰ সমান আপোনালোকে ডাইৰেক্ট কৰি দিবা নতুবা আপোনালোকে ইয়াতে জানে 1/5 মানে 20% তেনেহলে 4/5 কিমান হৈ যাব ইয়াত আমি 4 এটা যদি পূৰণ কৰি দিও তেনেহলে 4 into 20 কিমান হৈ যাব 80% ৰ সমান হৈ যাব আপোনালোকে এই ধৰণৰ কৰিব পাৰে এইটো ধৰণৰ কৰিব পাৰে আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে বস্তুটো এতিয়া আমি নেক্সট প্ৰশ্নটো চাম আমাৰ নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে ঠিক আছে আপোনালোকে ইয়াতে ভালদৰে মন কৰিব নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে তুলসী ৰামৰ দৰমহা কাশ্যপৰ তুলনাত 20% বেছি তুলসী ৰামৰ দৰমহা কাশ্যপৰ তুলনাত কিমান 20% বেছি তাৰ মানে তুলসী নামে যদি
কাশ্যপতকৈ বেছি, তেনেহলে কাশ্যপ যদি আমাৰ কাশ্যপ দাদাই যদি 100 টকা স্যালারি পায়, তেনেহলে তুলসীৰ আমি কিমান পাব 20% বেছি। আমি জানো 100 ৰ 20% কিমান হয়, 100 ৰ 20% 20 হয়, তেনেহলে 20 বেছি হলে তুলসীৰ আমাৰ স্যালারি কিমান হ'ব 120। আশা কৰিছো আপোনালোকে ভালদৰে বুজি পাইছে বস্তুটো, প্ৰথম কথা। দ্বিতীয় কথা কি হৈছে, যদি তুলসীৰ আমি 720 টকা ৰাহি কৰে, মানে জমা কৰে, কি কৰে 720 টকা 720 টকা জমা কৰে, যিটো তেওঁৰ দৰমহাৰ 4%, তেনেহলে কাশ্যপৰ দৰমহা কিমান? ঠিক আছে, তেনেহলে কাশ্যপৰ দৰমহা কিমান বুলি কৈছে আপোনালোকে এটা বস্তু ভালদৰে চাব ইয়াতে। ঠিক আছে, এইটো বস্তু আমি ইয়াতে এতিয়া মন নকৰো, আমি এইটো বস্তুলৈ পিছত মন কৰিম। আমি প্ৰথমে ইয়াতে চাই লওঁ কি কৈছে ইয়াৰ, ই জমা কৰে কিমান পাৰ্চেন্ট 4%। প্ৰশ্ন আমাক কিমান কৈছে, এইটো কিমান টকা 720 টকা। ঠিক আছে, আমি গম পাইছো এইটো তুলসীৰ আমি কিমান জমা কৰে, তুলসীৰ আমি জমা কৰে 4%, তাৰ মানে ই বেংকত কিমান থৈ দিয়ে 720 টকা। তেনেহলে ই মুঠ টকা কিমান পায়, আমি জানো 100% ই পায়, টোটাল 100% পায়, পোৱাৰ পিছত 4% জমা কৰে, তেনেহলে 100% টো কিমান হ'ব, 4% যদি 720 সমান হয় 100% কিমান হ'ব 720 ডিভাইডেড বাই 4 ইনটু 100। ইয়াতে চাব আপোনালোকে, মই যদি ইয়াতে 4 দি যদি ইয়াক কাটি দিও 720 কাটি দিও কিমান হ'ব, আপোনালোকে নিশ্চয় জানে 180 হ'ব। 180 পূৰণ 100 কিমান হৈ যাব 18000। ঠিক আছে, আশা কৰিছো আপোনালোকে বুজি পাইছে। তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো, তুলসীৰ আমি কিমান স্যালারি পায়, তুলসীৰ আমি স্যালারি পায় 18000। তুলসীৰ আমি কিমান স্যালারি পায় 18000। এতিয়া কথাটো হল তুলসীৰ আমি 18000 স্যালারি পায়, এতিয়া চাব আপোনালোকে তুলসীৰ আমি 20%, ঠিক আছে, তুলসীৰ আমাৰ দৰমহা কাশ্যপতকৈ 20% বেছি। কাশ্যপ কিমান পাই আছে, কাশ্যপে কিমান পাই আছে নাজানো, তুলসীৰ আমি কিমান পাইছে 18000। তুলসীৰ আমি কাশ্যপতকৈ 20% বেছি পাই আছে। ঠিক আছে, এতিয়া কথা হল তুলসীৰ আমি কাশ্যপতকৈ কি বেছি পাইছে 20% বেছি পাই আছে। এতিয়া আপোনালোকে ইয়াতে এটা ভালদৰে মন কৰিব, মই কৈছো কাশ্যপে 100 টকা স্যালারি পায়, কাশ্যপে কিমান টকা স্যালারি পায়, আপুনি কব 100 টকা। ঠিক আছে 100 টকা পায়, তেনেহলে আপোনালোকে মোক কবচোন তুলসীৰ আমি কিমান স্যালারি পাব 120 টকা। কিয়নো কাৰণ কাশ্যপতকৈ তুলসীৰ আমি কিমান বেছি পায় 20% বেছি পায়। 20% 20% মানে 120। তেনেহলে এই 120 টো এতিয়া কাৰ সমান হৈ যাব 18000 ৰ সমান হৈ যাব। 120 কাৰ সমান হৈ যাব 18000, কাৰণ আমি জানো তুলসীৰ আমি 120 টকা স্যালারি পায় আমাৰ মতে, কিন্তু তুলসীৰ আমাৰ মতে কিমান পায় 18000। তেনেহলে তুলসী 120 যদি 18000 ৰ সমান হয়, তেনেহলে 100 যেটো কাশ্যপ পায় সেইটো কাৰ সমান হ'ব, তেনেহলে 100 ইকুৱেলছ টু 18800 ডিভাইড বাই 120 ইনটু 100। এতিয়া এটা শূন্য আমি কাটি দিলো, 12ৰে যেতিয়া আমি 80 ইয়াক পূৰণ কৰিম, তেনেহলে আমি জানো 12ৰে যদি আমি 180 কাটি দিও কিমান হ'ব 15। 15 হৈ যাব, এটা শূন্য দুটা শূন্য তিনটা শূন্য, কিমান হৈ যাব 15000 টকা। কিমান হৈ যাব 15000 টকা। অপশন নাম্বার এ ইজ দি কারেক্ট আনসার, 15000 টকা। তেনেহলে কাশ্যপৰ স্যালারি কিমান, কাশ্যপৰ স্যালারি হল 15000 টকা, আৰু তুলসীৰ আমাৰ স্যালারি কিমান 18000 টকা। আপোনালোকে নিশ্চয় গম পাইছে এইটো কেনেদৰে আমি কৰিলো। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি চাও, আমাৰ ইয়াতে কি আছে, নেক্সট প্ৰশ্নটো ইয়াতে কি আছে, ইয়াতে চাব নেক্সট প্ৰশ্নটো কি আছে। ঠিক আছে, if 80% of A equals to 50% of B and B equals to X% of, then find the value of X. এক নম্বৰ প্ৰশ্নটো আমি যেটো কৰিলো একেবাৰে ঠিক তেনেকুৱা প্ৰশ্ন হয়। ইয়াতে দিছে 80%, okay, 80% of A, 80% of to মানে লিখলো পুৰণে বুজাব এইটো, equals to 50% of B, 50% of B। এতিয়া আপোনালোকে মই কৈছো পার্সেন্ট দুও বিলে থাকিলে আমি কাটি দিব পাৰো, পার্সেন্টক আমি কাটি দিছো, কিমান হ'ব 80 পূৰণ A সমান সমান 50 পূৰণ B। কিমান ধুনীয়াকে বস্তুটো আমি পাই গলো, প্ৰথম কথা। দ্বিতীয় কথা ইয়াতে চাব B equal to X% of A, B ৰ মানটো আমি ইয়াৰ পৰা উলিয়াই লও, B কিমান হৈ যাব, B সমান সমান 80 পূৰণ A তো আছিলে, আৰু 50 এইফালে পূৰণ হৈ আছে, এইফালে আহিলে কি হৈ যাব হৰণ। তেনেহলে শূন্য আৰু শূন্য কাটি গল, আমাৰ ইয়াতে কি থাকিব 8/5A। ঠিক আছে, 8/5A। ইয়াক যদি আমি ইয়াতে পার্সেন্টেজ উলাব যাও, তেনেহলে আমাৰ কি কৰিব লাগিব, ইয়াতে 100 এটা পূৰণ কৰি দিব 100%। 5 দি যেতিয়া আমি 100ক কাটিম কিমান হ'ব 20 যেতিয়া 8 ৰ লগত পূৰণ কৰি কিমান হ'ব 160%, তাৰ মানে 160%। অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। আপোনালোকে গম পাইছে কিমান ধুনীয়াকে আমি প্ৰশ্নটো উলিয়াই দিলো 160%। ঠিক আছে, 160% গম পাইছে আপোনালোকে। এতিয়া নেক্সট প্ৰশ্নটো আমি চাও, ইয়াতে চাব কি কৈছে, এনেকুৱা প্ৰশ্ন কিন্তু এক্সামত দেখা যায়, সৰু নলেজ ডাঙৰ কথা, সৰু নলেজ ডাঙৰ কথা। দেখিবলৈ লাগি আছে যে এইটো ইমান সৰু বস্তু,
কিয় নোৱাৰিম মই কিন্তু কৰিবলৈ গলে বহুতৰে প্ৰবলেম হৈ যায় কাৰণ বেমেজালিটো কি লাগে ইয়াতে কৈছে 0.01 is what percent of 0.1 মই কালিৰ ভিডিঅত মই কৈছিলো যাক তুলনা কৰিব তাক আপুনি ওপৰত লিখিব 0.01 আৰু যাৰ লগত তুলনা কৰিব কাৰ লগত তুলনা কৰিছে 0.1 এইটোক আপুনি সদায় তলত লিখিব ঠিক আছে ইনটু কি কৈ দিব এটা 100% কৈ দিব এতিয়া আপোনালোকে ইয়াতে মন কৰিব ওপৰত পইণ্টৰ পিছত কেইটা ঘৰ আছে আপোনালোকৰ দুটা ঘৰ আছে তেনে হলে ওপৰত যদি মই পইণ্টটো গুছাই দিও 001 হ'ব কিন্তু সংখ্যাৰ আগত 0 লিখাৰ একো দৰকাৰ নাই তলত কিমান আহি দিব 100 কাৰণ পইণ্টৰ পিছত দুটা ঘৰ আছিল পূৰণ মই ইয়াতে দি দিম তলত মই যদি ইয়াৰ পৰা তলৰ পৰা যদি মই পইণ্টটো গুছা দিও 1 থাকিব কিন্তু পইণ্টৰ পিছত কেইটা ঘৰ আছিল আপুনি ক'ব এটা ঘৰৰ কাৰণে মই কিমান লিখিম 10 লিখিম ওপৰত মই 10 লিখিম পূৰণ ইয়াতে 100% আছে 100% টো মই ৰাখি দিম এটা শূন্য কাটি দিলো এটা শূন্য কাটি দিলো আমাৰ হাতত কি থাকিল অনলি 10% তাৰ মানে 0.01 ৰ কিমান পাৰ্সেন্ট 10% কিমান পাৰ্সেন্ট 10% আপোনালোকে অপচন এ টো দাগ দি দিব কিমান ধুনিয়া প্ৰশ্ন আমি কিমান ইজিলি কৈ দিলো এনেকুৱা প্ৰশ্ন কিন্তু এক্সামত দেখা যায় দেখিবলৈ সৰু লাগে কিন্তু প্ৰশ্নটো ডাঙৰ হৈ থাকে ঠিক আছে প্ৰশ্নটো ডাঙৰ বুলি নহয় প্ৰশ্নৰ পিছত ভাল এটা নলেজ লাগে কনসেপচুৱেল যাৰ ক্লিয়াৰিটি থাকিব হি এইবোৰ বস্তু আৰামসে কৈ ল'ব পাৰে যাৰ কনসেপ্ট ক্লিয়াৰ নাথাকে হি এনেকা বস্তু কৰিব নোৱাৰে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে দুনিয়া এটা প্ৰশ্ন আছে if 8% of x if 8% of x is same as the 4% of y then 20% of x is same as কি কৈছে ইয়াতে 8% of x 8% of x equals to 4% মই এইটো প্ৰশ্ন এনেকৈ কৰাই দিম আপোনালোকে নিশ্চয় অলপমান মানে আচৰিত হৈ যাব এইটো প্ৰশ্ন আমি এনে ধৰণে কৰিব পাৰিব নেকি ঠিক আছে আপুনি ইয়াতে চাব 8% of x equal to 4% of y okay no problem এতিয়া মই ইয়াতে এটা কাম কৰি দিম কি কাম কৰিম আপোনালোকে ভালদৰে ইয়াতে মন কৰিব এনেকা টেকনিকত আপোনালোকে প্ৰশ্ন সমাধান কৰিবলৈ হাজু হ'ব লাগিব প্ৰশ্নত আমি কিমান টেকনিকত ইউজ কৰিব পাৰো ইয়াতে চাব মই যদি ইয়াতে 4% কৰি দিও কিমান হ'ব আধা কৰি দিছো 4% of x তেনেহলে এইফালে কিমান হৈ যাব 2% of x নিশ্চয় হ'ব আপুনি গম পাইছে 2% of y সৰি 2% নিশ্চয় হ'ব গম পাইছে এতিয়া কৈছে কিমান পাৰ্সেন্ট 20% 4 ৰ লগত 20% লৈ যাও কিমান পূৰণ কৰিব লাগিব 4 ক 20% লৈ গলে কিমান পূৰণ কৰিব আপুনি ক'ব স্যার 5 পূৰণ কৰিব লাগিব তেনেহলে মই 5 যদি পূৰণ কৰি দিও 20% হৈ যাব 20% of x equals to মই এইফালে গলো এতিয়া এইফালে গলো কিফালে গলো এইফালে যদি 5 পূৰণ কৰি দিও কিমান হ'ব 10% of y তেনেহলে 20% of x কাৰ সমান হৈ গল 10% of x 10% of y কিমান ধুনিয়াকে আমি বস্তুটো গম পাই গলো এনেকৈ যদি আমি প্ৰশ্নখিনি সমাধান কৰিব পাৰো তেনেহলে বস্তু আমাৰ আৰু একো প্ৰবলেমে নাই এক্সামত আমি মানে ফালি দিব পাৰিম ঠিক আছে হসাই কৈছো আমি এক্সামত ফালি দিব পাৰিম কিমান ধুনিয়াকে মই প্ৰশ্নটো সমাধান কৰি দিছো আপোনালোকে নিশ্চয় চাইছে ঠিক আছে তাৰ পিছত মই নেক্সট প্ৰশ্নটো চাইছো ইয়াতে আমাৰ ইয়াতে নেক্সট প্ৰশ্নটো কি আছে নেক্সট প্ৰশ্ন আছে যদি এটা বৰ্গৰ কাহবৰ মানে বৰ্গৰ বাহুখিনি ঠিক আছে বৰ্গৰ বাহুখিনি কিমান বৃদ্ধি কৰা হৈছে 40% বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ ক্ষেত্ৰফলৰ পার্সেন্ট পরিবর্তন বিচাৰো তেনেহলে ইয়াৰ ক্ষেত্ৰফল কিমান পৰিবৰ্তন হ'ব ঠিক আছে আমি জানো ধৰি লৈছো আমি ঠিক আছে আমি প্ৰশ্নটো কেনে কৰিম আপোনালোকে নিশ্চয় চাব ইয়াতে আমি ধৰি লৈছো প্ৰথমে বৰ্গটোৰ কাহ কিমান আছিল 100 আছিল ঠিক আছে তেতিয়া ইয়াৰ কালি কিমান হ'ব আপোনালোকে নিশ্চয় জানে বৰ্গৰ কালিৰ সূত্ৰ হল বাহু স্কয়াৰ তেনেহলে বাহু কিমান আছিল 100 তেনেহলে ইয়াতে কিমান হৈ যাব 100 স্কয়াৰ এটো আমাৰ কিমান হৈ যাব এতিয়া 10000 থাকিব দিয়ক যিমান ডাঙৰ মান আহিলে থাকিব দিয়ক আমাৰ একো আপত্তি নাই আমি কৰিবলৈ হাজু আছো আৰু আমি কৰিম ঠিক আছে এতিয়া কি কৈছে 40% ইনক্ৰিজ কৰা হৈছে কিমান পাৰ্সেন্ট 40% ইনক্ৰিজ কৰি দিয়া আছে আপুনি জানে 100 ৰ 40% কিমান হ'ব 40 হ'ব 40 ইনক্ৰিজ কৰি দিয়াৰ লগে লগে কিমান হৈ যাব 140 ঠিক আছে এতিয়া আপুনি কওকচোন কালি কিমান হৈ যাব আমি জানো বাহু স্কয়াৰ 140 স্কয়াৰ তেনেহলে 140 স্কয়াৰ কৰিলে কিমান হৈ যাব 19600 ঠিক আছে প্ৰথমে আসলে এইটো পিছত গৈ হল এইটো এতিয়া কথাটো হৈছে আমাৰ ইয়াতে তেন্তে ইয়াৰ ক্ষেত্ৰফল কিমান পাৰ্সেন্ট পৰিৱৰ্তন হ'ব ক্ষেত্ৰফল কিমান পাৰ্সেন্ট পৰিৱৰ্তন হ'ব এতিয়া চাব ক্ষেত্ৰফল কিমান পৰিৱৰ্তন হৈছে আগত আছিল 10000 এতিয়া হৈছে 19600 তাৰ মানে 9600 9600 বাঢ়ি গৈছে কাৰ তুলনাত বাঢ়িছে 10000 ৰ তুলনাত বাঢ়িছে 10000 ৰ তুলনাত বাঢ়িছে পূৰণ 100% ওলাব লাগে 100% এটা শূন্য দুটা শূন্য তিনটা শূন্য চাৰিটা শূন্য তাৰ পিছত আমি কাটি দিম এটা শূন্য দুটা শূন্য তিনটা শূন্য চাৰিটা শূন্য থাকিল আমাৰ হাতত কি 96
পার্সেন্ট। ওয়াও, কিমান ধুনীয়াকে আমি প্ৰশ্নটো সমাধান কৰি দিলো। আপোনালোকে গম পাইছে এনেকা প্ৰশ্ন আপোনালোকে ইমান বেমেজালি নকৰিব, ইজি হয় এনেকা প্ৰশ্ন। আপোনালোকে জাস্ট প্ৰেক্টিছত দৰকাৰ আপোনালোক, তাৰ বাহিৰে আপোনালোকক একো কৰিব প্ৰয়োজন নাই। নেক্সট প্ৰশ্নটো আমি চাওঁ ইয়াত। আমাৰ নেক্সট প্ৰশ্নটো আমাৰ ইয়াত কি আছে, কি ধুনীয়া ধুনীয়া প্ৰশ্ন মই লৈ আহিছো। আৰু মই সঁচা কথা কৈছো, এনেকা ধৰণৰ প্ৰশ্ন আপোনালোকে পৰীক্ষাত এক্সপেক্টেশন এটা ৰাখি দিয়ক যে এনেকা ধৰণৰ প্ৰশ্ন হ'ব। এইটো প্ৰশ্ন আমি কেনেদৰে সমাধান কৰো আপোনালোকে চাব ইয়াতে, ঠিক আছে। কি কৈছে, দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ 30% আৰু 40% কম। দুটা সংখ্যা আছে আৰু এটা তৃতীয় সংখ্যা আছে, ইয়াতকে এই দুটা সংখ্যা কিমান কম, এটা সংখ্যা 30% কম, এটা সংখ্যা 40% কম। মই ধৰি লৈছো তৃতীয় সংখ্যাটো, থাৰ্ড নাম্বাৰ, তৃতীয় সংখ্যাটো কিমান, 100। তেনেহলে আপুনি কওক ফাৰ্ষ্ট আৰু সেকেন্ড, ঠিক আছে, দুটা সংখ্যা প্ৰথমটো কিমান 30% কম। তেনেহলে 100তকে যদি 30% কম হয় আপুনি কওকচোন কিমান হ'ব। 100 30% 30 হয়, 30 কম হলে কিমান হৈ যাব, ফাৰ্ষ্ট সংখ্যাটো 70 হৈ যাব আৰু সেকেন্ডটো 40% কম। তাৰ মানে এইটো 100 পৰা 40% মানে 40 মাইনাস কৰিলে 60 হৈ যাব। এতিয়া হৈছে দ্বিতীয় শতাংশ হিচাপে, দ্বিতীয়টোৰ শতাংশ হিচাপে প্ৰথম সংখ্যাটো হল, এতিয়া প্ৰথমটো দ্বিতীয়টোতকে কিমান ডাঙৰ। আমি ইয়াতে চাইছো প্ৰথমটো দ্বিতীয়টোতকে কিমান ডাঙৰ, কিমান পার্সেন্ট। এতিয়া এইটো ডাইৰেক্ট ইয়াৰ লগত তুলনা কৰিব, কিমান ডাঙৰ নহয় মানে কৈছে এই 70 60 ৰ কিমান পার্সেন্ট হয়, 70 60 ৰ কিমান পার্সেন্ট হয়। মই যোৱাকালি ভিডিঅ'টোত কৈছিলো যদি আপোনালোকক এনেকুৱা প্ৰশ্ন দিয়ে যে ই ইয়াৰ কিমান পার্সেন্ট, তেনেহলে কাৰ কথা কৈছে, 70 ৰ কথা কৈছে, 70 ওপৰত থাকিব, কাৰ লগত তুলনা কৰিব দিছে, সেকেন্ড নাম্বাৰ কিমান আছে 60, 60 টো তলত থাকিব, ইয়াতে পূৰণ আহিব, পার্সেন্টেজত ললে 100%, ঠিক আছে। ইয়াতে 0 দি যদি আমি 0টোক কাটি ইয়াতে এটা বস্তু নকৰিব আপোনালোকে, ইয়াতে আপোনালোকে এটা বস্তু নকৰিব, ইয়াতে চাব, ইয়াতে আপোনালোকে এটা বস্তু নকৰিব, এই 0 দি ইয়াক কাটি দিয়ক। আমি জানো 100ক যদি আমি 6 ৰে হৰণ কৰো আমাৰ কি হৈ যায়, 100ক যেতিয়া আমি 6 ৰে হৰণ কৰো, ইয়াতে 7 আছে, 7 তলত থাকিব, 100ক যেতিয়া সৰি ইয়াতে মই আৰু এটা কাম কৰিছো, ইয়াতে মই এইটো মুছি দিছো, ঠিক আছে। 100ক যেতিয়া মই 6 ৰে হৰণ কৰিম তেতিয়া আমাৰ কিমান আহি যায়, 7 into 16.66%। এতিয়া 7 ৰ লগত যেতিয়া মই এইটো পূৰণ কৰিম তেনেহলে আমাৰ কিমান হৈ যাব, এইটো 66 মানে ইয়াতে মই কিমান লিখিব পাৰিম, আপোনালোকে ভালদৰে চাব, 66 মানে মই ইয়াতে লিখিব পাৰিম 2/3, ঠিক আছে। আপোনালোকে কৰি চাব 2/3 আহিব। এতিয়া 7 ৰ লগত 16 পূৰণ কৰিলে কিমান হৈ যাব, আপুনি নিশ্চয় ক'ব 7 ৰ লগত 16 পূৰণ কৰিলে কিমান হৈ যাব, 7 ৰ লগত 16 পূৰণ কৰিলে হৈ যাব 80 ৰ লগত প্লাস হ'ব 32, 80 ৰ লগত প্লাস হলে কিমান হৈ যাব 112, ঠিক আছে। 112 আৰু ইয়াতে পূৰণ হৈ যাব 7 into 2 হৈ যাব, তলত 3 থাকিব, 7 into 2 মানে কিমান হৈ যাব, 7 into 2 হ'ব 14, 14ক যদি আমি 3 ৰে হৰণ কৰো 4, তেনেহলে 112 plus 4 14 12 2/3, 112 লগত 4 প্লাস কৰিলে 116 2/3, ঠিক আছে। আপোনালোকে এইটো কৰি চাব, এইটোৰ মান আহিব 116 2/3, 116 2/3, অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার, ঠিক আছে। যদি আপোনালোকৰ অসুবিধা হৈছে তেনেহলে ইমান বেমেজালিত যাব দৰকাৰ নাই, আপোনালোকে ডাইৰেক্ট কৈ দিব, তলত কিমান আছিলে 6, ওপৰত আছিলে 7 into 100, 700 divided by 6, ইয়াক আপোনালোকে ডাইৰেক্ট কৈ দিয়ক। মই ইয়াতে অলপ বেছি বেমেজালি কৈ দিলো, আপোনালোকে এইটো নকৰিব। ইয়াতে যাব 6 দি যদি আমি এখন কো 6 1 গুণ 6, ইয়াতে থাকিব 1 0, আকৌ 6 1 গুণ 6, ইয়াতে থাকিব 4 0, 6 6 গুণ 36, ইয়াতে আহিব 4, আপোনালোকে একো কৰিব দৰকাৰ নাই, 116 আছে, 116 কোনটোত আছে, 5 আছে নাই, 4 আছে নাই, 116, এইটো আনসার হৈ যাব, অপশন নম্বৰ এ ইজ দি কারেক্ট আনসার। কিমান ধুনীয়াকে আমি প্ৰশ্নটো কৰি দিলো, আপোনালোকে নিশ্চয় গম পাইছে এনে ধৰে আমি প্ৰশ্নখিনি সমাধান কৰিব লাগিব। নেক্সট প্ৰশ্ন আজি আমাৰ নাই, আজি এইখিনি আমাৰ আজি আছিলে, ঠিক আছে। তো আশা কৰিছো আপোনালোকে বুজি পাইছে কেনেদৰে মই সমাধান কৰিলো প্ৰশ্নখিনি, আৰু লগতে আপোনালোকে চেনেলটো চাই থাকিব, প্ৰেক্টিস সদায় কৰি থাকিব, প্ৰেক্টিস বহুত বেছি ইম্পৰ্টেন্ট, প্ৰেক্টিস কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নেপাহৰিব, লগতে নিজৰ ফ্ৰেণ্ডছ তাৰ পিছত বন্ধু বান্ধৱ সকলৰ লগত শ্বেয়াৰ কৰিব, কাৰণ জিটি আৰু পিজিটিৰ পৰীক্ষা ইতিমধ্যে আহি গৈছে। আপোনালোকে এতিয়া প্ৰিপাৰেচন লবলৈ ষ্টাৰ্ট কৰি দিয়ক, কাৰণ আপোনালোকে ইমান দিন ম্যাথমেটিক্সটো কৰা নাছিলে, কিন্তু 15 মাৰ্ক আছে। এটা কথা মনত ৰাখিব, সায়েন্সৰ ষ্টুডেন্ট যিখিনি আছে স্পেশালি, মই এইটো ফিল কৰো, কাৰণ সায়েন্সৰ ষ্টুডেন্টখিনি স্পেশালি ম্যাথমেটিক্সত অলপ মানে কি হয় পাকত হয়, অলপ ভাল হয়, ঠিক আছে। তো আপোনালোকে এতিয়া ক'ব যে ইমান দিন ম্যাথমেটিক্স আছে, হি সায়েন্সৰ ষ্টুডেন্ট কেইটা কিন্তু অলৰেডি 15 মাৰ্ক ইহঁতৰ মানে 15 ৰ ভিতৰত 10 প্লাসটো আপোনালোকে ধৰি থৈ দিয়ক। ইহঁতে যদি 10 প্লাসটো পাই যায় তেনেহলে এটা কথা মনত ৰাখিব, 10 প্লাস কিমান দূৰ এটা কম্পিটিশন বঢ়াই দিব, আপোনালোকে নিজে চিন্তা কৰক। 10 মাৰ্ক এটা বহুত দূৰ কম্পিটিশন বঢ়াই দিয়ে, সেই কাৰণে মই কৈছো চেষ্টা কৰি থাকক,
মই এনেকা ধুনীয়া ধুনীয়া প্ৰশ্নখিনি লৈ আহিম আৰু এনেকা প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখা পাব তো আপোনালোকে চেষ্টা কৰি থাকক মই আশা কৰিছো সবৰে এক্সাম ভাল হ'ব আৰু যাৰ যদি কিবা অসুবিধা আছে তেনেহলে আপোনালোকে কমেন্ট সেকশনত জনাই দিব স্যাৰ মোৰ এইটো অসুবিধা হৈ আছে মই এইটো শিকিব বিচাৰি আছো পাৰা নাই নিশ্চয় আমি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে এইখিনি ধন্যবাদ